ৰিয়ান পুনৰ এবাৰ ৰিয়ান পৰাগৰ শ্ব' চলিল। ৰিয়ান পৰাগে যি ধৰণে ইনিংছ বিল্ড কৰিছিল ৰাজস্থান ৰয়েলছৰ হৈ সেয়া টপ লেভেল ক্ৰিকেট আছিলে। গুৱাহাটী পিটছখন শ্ল' পিটছ আছিলে আৰু ৰাজস্থান ৰয়েলছৰ যেন কোনো এজন বেটাৰে পিটছৰ ভাও বুজিব পৰা নাছিলে আৰু ৰিয়ান পৰাগে অসমৰ সন্তান হিচাপে যেন অসমৰ সেই পিটছ যেন সম্পূৰ্ণৰূপে জানিছিল। ৰিয়ান পৰাগে আৰু টপ লেভেল পাৰফৰ্মেঞ্চ কৰি ৰিয়ান পৰাগে সকলো অসমবাসীৰ মন জয় কৰি ল'লে। গুৱাহাটী ষ্টেডিয়ামত ৰিয়ান পৰাগৰ খেল চাবলৈ যেন সকলো দৰ্শকে উৎসাহিত হৈ আছিলে আৰু সকলো দৰ্শকৰ মনৰ আশা অনুযায়ী প্ৰদৰ্শন কৰি দেখুৱালে ৰিয়ান পৰাগে আৰু সম্পূৰ্ণ ইনিংছটো বিল্ড কৰিছিল। ৰিয়ান পৰাগে দেখুৱাই দিলে যে মেচ ডিপলৈকে কেনেকৈ লৈ যাব লাগে আৰু ডিপলৈ লৈ গৈ যেন মেচ কেনেকৈ ফিনিচিং কৰিব লাগে ৰিয়ান পৰাগে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে। আৰু ইয়াৰ আগৰ মেচখনতো ৰিয়ান পৰাগে 48 ৰানৰ এটা অপৰাজিত ইনিংছ খেলিছিল আৰু সেই পিটছখনো যেন শ্ল' পিটছ আছিলে আৰু সেই শ্ল' পিটছত ৰিয়ান পৰাগে যি ধৰণৰ প্ৰদৰ্শন কৰিছিল আৰু সেই প্ৰদৰ্শনে যেন পুনৰ এবাৰ গুৱাহাটীৰ এই বৰ্ষাপাৰা ষ্টেডিয়ামতো কৰি দেখুৱালে আৰু সকলো অসমবাসী ৰাইজৰ আগত ৰিয়ান পৰাগে নিজৰ দক্ষতাৰে বেটিং কৰি অসমবাসীৰ মন জয় কৰি ল'লে। ৰিয়ান পৰাগে যদিহে নিজৰ ধৈৰ্য সহকাৰে বেটিং নকৰিলেহেঁতেন তেনেহ'লে হয়তো ৰাজস্থান ৰয়েলছে 100 ৰানৰ ভিতৰতে অল আউট হ'লহেঁতেন আৰু ৰিয়ান পৰাগে সম্পূৰ্ণ গেম প্লান অনুযায়ী খেলিছিল আৰু ৰিয়ান পৰাগে মেচখনত সম্পূৰ্ণ এবিলিটি ক্লাছ আৰু টেম্পাৰমেণ্ট লৈ খেলি আছিল। ৰিয়ান পৰাগৰ শ্বৰ্ট চিলেকশ্যন চাব গ'লে প্ৰশংসনীয় আছিল আৰু প্ৰথমৰে পৰাই যি ধৰণে ইনিংছ বিল্ড কৰিছিল আৰু ৰিয়ান পৰাগে যেন প্ৰতিজ্ঞা লৈছিল যেন সহজতে নিজৰ উইকেট নেহেৰুৱাব আৰু কাৰণ ৰাজস্থান ৰয়েলছৰ বেছিভাগ বেটাৰে দেখা গৈছে যে ডাঙৰ শ্বট খেলিবলৈ গৈ আউট হৈছে আৰু তেনে দিশত ৰিয়ান পৰাগে যেন নিজৰ টাইমিঙৰ ওপৰত ভৰসা ৰাখি ডাঙৰ শ্বট একেবাৰে খেলিবলৈ যোৱা নাই আৰু ৰিয়ান পৰাগে কেৱল মাত্ৰ টাইমিঙেৰে ফ'ৰ মাৰা দেখা গৈছিল যদিও ছিক্স কোবাত যেন এবাৰো প্ৰয়াস কৰা নাছিল ৰিয়ান পৰাগে কাৰণ কেইজনমান বেটাৰে ছিক্স কোবাব গৈ বাউণ্ডাৰীৰ কাষত যেন কেটচ চাট হোৱা দেখা গৈছিল আৰু ৰিয়ান পৰাগে যেন পিটছৰ নমুনা সম্পূৰ্ণৰূপে বুজি পাইছিল যেন এই পিটছত যেন ছিক্স মাৰা ইমান সহজ নহয় আৰু সম্পূৰ্ণৰূপে ৰিয়ান পৰাগে নিজৰ গেম প্লান অনুযায়ী মেচখন ফিনিচিং কৰি আহিছিল ৰিয়ান পৰাগে। শেষলৈ ৰিয়ান পৰাগে অৰ্ধশতকৰ পৰা বঞ্চিত হৈছিল যদিও 48 ৰানৰ স্ক'ৰত আউট হৈছিল ৰিয়ান পৰাগে। নিজৰ যি অৰ্ধশত ৰান সেই অৰ্ধশত ৰানৰ পৰা বঞ্চিত হ'লেও যেন সকলো দৰ্শকৰ মন জয় কৰি লোৱাৰ লগতে ৰাজস্থান ৰয়েলছক যেন মেচৰ পৰা এক লজ্জাৰ পৰা ঘূৰাই আনিলে ৰাজস্থান ৰয়েলছক আৰু সন্মানগত স্ক'ৰৰ দিশে লৈ গৈছিল ৰাজস্থান ৰয়েলছৰ আৰু ৰিয়ান পৰাগৰ এই 48 ৰানৰ এটা ইনিংছৰ মূলতেই ৰাজস্থান ৰয়েলছে 144 ৰান সংগ্ৰহ কৰিব পাৰিছিলে 9 উইকেটৰ বিনিময়ত আৰু এফালৰ পৰা সম্পূৰ্ণ বেটাৰসকলে ওপৰ-জুপুৰি এজনৰ পিছত আন এজনে আউট হৈ গৈ আছিল যদিও ৰিয়ান পৰাগে আনফালৰ পৰা যি এংকৰিং ভূমিকা গ্ৰহণ কৰিব লাগে সেয়া সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছিল ৰিয়ান পৰাগে আৰু কেৱল মাত্ৰ 34টা বলৰ ভিতৰত এটা 48 ৰানৰ ইনিংছ উপহাৰ দিছিলে যদিওবা নিজৰ অৰ্ধশত ৰানৰ পৰা বঞ্চিত হয় ৰিয়ান পৰাগে আৰু অৰ্ধশতকৰ পৰা বঞ্চিত হ'লেও যেন দেখুৱাই দিলে যেন ৰিয়ান পৰাগ এজন টিমমেন হয় আৰু দলৰ হিতৰ হকে খেলে ৰিয়ান পৰাগে আৰু দলতকৈ যেন নিজৰ ৰেকৰ্ড একোই নহয় সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ৰিয়ান পৰাগে ৰবিচন্দ্ৰন অশ্বিনক লৈ এটা 50 ৰানৰ অৰ্ধশতকীয় পাৰ্টনাৰশ্বিপ কৰিছিলে যাৰ ফলত ৰাজস্থান ৰয়েলছে কিছু স্ক'ৰৰ দিশে যাব পাৰিছিলে নহ'লে হয়তো ৰাজস্থান ৰয়েলছৰ প্ৰথমৰে পৰাই ওপৰ-জুপুৰি ব্ৰেক থ্ৰু দি আছিল পাঞ্জাৱ কিংছৰ বলাৰসকলে। ইয়াৰ পৰা যেন ৰাজস্থান ৰয়েলছৰ আৰু উঠি অহাৰ কঠিন পৰীক্ষা আছিলে আৰু ৰিয়ান পৰাগে চলিত ছিজনত 531 ৰান সংগ্ৰহ কৰি টপ ৰান স্ক'ৰাৰকাৰীৰ তালিকাত টপ 4ত ইতিমধ্যে অৱস্থিত হৈছে আৰু ৰিয়ান পৰাগৰ এই ধাৰাবাহিক প্ৰদৰ্শনে যেন নিৰ্বাচক মণ্ডলীলৈ পুনৰ এবাৰ বাৰ্তা প্ৰেৰণ কৰিলে আৰু অনাগত জিম্বাবৱে ছিৰিজত যিহেতু ছিনিয়ৰ খেলুৱৈসকলক আৰাম দিয়া হ'ব আৰু সেই ক্ষেত্ৰত ৰিয়ান পৰাগে দলত স্থান পোৱাটো প্ৰায় নিশ্চিত আৰু 145 ৰানৰ লক্ষ্য আগত লৈ পাঞ্জাৱ কিংছৰো আৰম্ভণি ইমান এটা ভাল নাছিলে আৰু 36 ৰানৰ ভিতৰতে 3টাকৈ উইকেট হেৰুৱাই পাঞ্জাৱ কিংছ গভীৰ বিপদত পৰিছিল আৰু শ্যাম কৰণে শেষলৈকে অপৰাজিত হৈ থাকি 41টা বলৰ ভিতৰত 63 ৰানৰ এটা তুফানী ইনিংছ খেলি জয়লাভ কৰাইহে ঘূৰি আহে। মেচখনত শ্যাম কৰণে বেটে বলে উজলি উঠিছিল বলিঙত প্ৰথমে 2 উইকেট লৈছিল আৰু পিছলৈ বেট হাতেৰে 63 ৰানৰ এটা অপৰাজিত ইনিংছ খেলিছিল। ইয়াৰ কাৰণে শ্যাম কৰণক মেন অফ দ্য মেচৰ সন্মান দিয়া হৈছিল আৰু ৰাজস্থান ৰয়েলছৰ হৈ বলাৰসকলে ইমান এটা কণ্ট্ৰিবিউট কৰিব পৰা নাছিল। আজিৰ মেচ প্ৰিভিউ এয়াই আছিল। আশা কৰিম আমি অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় দললৈ স্থান লাভ কৰক তাৰেই কামনা কৰি আজিলৈ ইয়াতে সামৰিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।